আছে তোমাৰ সকল ইতিমধ্যে মই ইউটিউবৰ প্ৰেজেন্টৰ ভাগখিনি আলোচনা কৰিছোঁ আৰু জুমৰ জৰিয়তে মই পাষ্টৰখিনিও আলোচনা কৰিছোঁ, কিন্তু ইউটিউবৰ জৰিয়তে যেহেতু আলোচনা কৰা নাই, মই এই লকডাউনৰ সময়ছোৱাত তোমালোকৰ সৈতে আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ পাষ্ট ইনডেফিনিট টেন্স বা সিম্পল পাষ্ট টেন্স। আহাচোন সিম্পল পাষ্ট টেন্স সম্পর্কে আজি জানি লও। এপিনে মন করা পাষ্ট টেন্স যেনেকৈ আমি প্ৰেজেন্ট টেন্সৰ 4টা ভাগ পাইছিলোঁ, ঠিক তেনেকৈ পাষ্ট টেন্সৰো আমি 4টা ভাগ পাম। তাৰে প্ৰথম ভাগটোৰ নাম হ'ল পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট মানে কি? অতীতকাল, হয়নে? পাষ্ট টেন্স মানে অতীতকাল। মানে চোৱা লিখিছোঁ মই অতীত, ইয়াতে অতীতত কোন বুজাবলৈ পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এইটো আমি সাধাৰণ নিয়ম এটা, যে অতীতৰ কোনো ঘটনা বা কাম যদি আমি সাধাৰণভাৱে বুজাব খোজো তেনেহলে আমি কি পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰিম। এতিয়া আমি পাষ্ট ইনডেফিনিট টেন্সৰ গঠন সম্পৰ্কে জানি লওঁ আহা। এপিনে লক্ষ্য কৰা সাবজেক্ট, এইটো চোৱা সাবজেক্ট ভাৰ্ব, তাৰমানে পাষ্ট টেন্সৰ ভাৰ্ব, আমি যাক সংক্ষেপে V2 বুলি কওঁ, ভাৰ্ব 2 বুলিও জানো, আৰু অবজেক্ট সাবজেক্ট ভার্ব টু প্লাস অবজেক্ট এই ফর্মত যদি আমি কোনো এটা বাক্য পাও তেতিয়াহ'লে আমি বুজি পাম যে এইটো কি পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য হয়। পাষ্ট ইনডেফিনিট টেন্সত বাক্যটোত যেটো ভার্ব থাকে সেই ভার্বটো সদায় V2 বা পাষ্ট টেন্সৰ ভার্ব লিখিব লাগে। আমি ভার্ব অফ লিষ্টত কি পাষ্ট টেন্সৰ ভার্ব, প্ৰেজেন্ট টেন্সৰ ভার্ব আৰু পাষ্ট পাৰ্টিসিপল যেটো বা পাষ্ট পারফেক্টত যেটো ব্যৱহাৰ কৰোঁ সেই ভাৰ্বসমূহ আমি ইতিমধ্যে পাই আহিছোঁ। তোমালোকৰ সুবিধাৰ্থে মই যিখিনি পঢ়াম বা মই তোমালোকৰ সৈতে যিখিনি আলোচনা কৰি আছোঁ সেই আলোচনা যদি কিবা বুজি নোপোৱা মোৰ সৈতে কমেন্ট কৰিব পাৰিবা, আৰু লগতে মোৰ হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপত তোমালোকে তোমালোকৰ নুবুজা বস্তুখিনি দি দিবা বা হোমৱৰ্ক দিয়াখিনি তোমালোকে মোক হোৱাটছআপত শ্বেয়াৰ কৰিবা, মই সেইখিনি চাই দিম। তো এতিয়া আহিছোঁ আকৌ মূল বিষয়লৈ। চোৱা সাবজেক্ট ভার্ব এণ্ড অবজেক্ট। ইয়াতে সাবজেক্টটো চোৱা আই, ভার্ব ওয়েন্ট, গো টু মার্কেট হল অবজেক্ট, এইটো ভার্ব, এইটো আসলতে ওয়েন্টটো কি গোৰ পৰা আহিছিল। গো আছিল V1 বা প্ৰেজেন্ট টেন্সৰ ভার্ব, আৰু ওয়েন্টটো হল ওয়েন্ট কি পাষ্ট টেন্সৰ ভার্ব। তো আমাৰ পাষ্ট ইনডেফিনিটত সদায় ইয়াতে চাবা মই এটা বুজাই দিছোঁ ভালকে, এইটো কি আছিল? মূলতঃ আছিল গো, ওয়েন্ট আৰু কি গান। এইটোক যদি আমি V1 বুলি কওঁ প্ৰেজেন্ট টেন্সৰ ভার্ব, এইটো V2 মানে পাষ্ট টেন্সৰ ভার্ব, এইটো V3 বা পাষ্ট পাৰ্টিসিপল ফর্ম। তো আমি এই V2 এইটো কিয় আমি V2 বুলি কৈছোঁ? সিৰিয়াল নম্বৰ আমি 2ত পাওঁ, হয়নে? কলম নম্বৰ 2, গতিকে এইটোহে আমি পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগে। নিশ্চয় বুজি পাইছা? তো চোৱা ইয়াৰ অৰ্থটো হ'ল মই বজাৰলৈ গৈছিলোঁ। আই ৱেন্ট টু মাৰ্কেট, মই বজাৰলৈ গৈছিলোঁ। নেক্সট এটা এক্সাম্পল মন কৰা, এটা উদাহৰণলৈ মন কৰা। হি ৱেন্ট টু মাৰ্কেট, হি ৱেন্ট টু মাৰ্কেট, ইয়াত হি টু সাবজেক্ট, ৱেন্ট টু হল V2 বা ভার্ব, হয়নে? আৰু টু মাৰ্কেট হল আমাৰ অবজেক্ট। ইয়াতে তেওঁ বজাৰলৈ গৈছিল, ইয়াৰ অসমীয়া অৰ্থ হল তেওঁ বজাৰলৈ গৈছিল। নেক্সট আছে চাবা তুমি বজাৰলৈ গৈছিলা, তুমি বজাৰলৈ গৈছিলা, ইয়াত আছে সাবজেক্ট। এইটো অসমীয়া বাক্যত কি হয়? আমাৰ ভার্বটো একেবাৰে শেষত থাকে, গৈছিলা এইটোহে ভার্ব, হয়নে? আৰু অবজেক্টটো কি মাজত থাকে। ইয়াত চোৱা ইউটো সাবজেক্ট ঠিকই আছে, পজিশন চেঞ্জ হোৱা নাই, তলে তলে আমি ট্ৰান্সলেট ইংৰাজী শব্দটো লিখি দিছোঁ, কিন্তু এই গৈছিলোঁ এইটোৰ ইংৰাজী শব্দ হ'ল ৱেন্ট, এণ্ড বজাৰলৈ টু মাৰ্কেট। ইয়াত অসমীয়া বাক্য আৰু ইংৰাজী বাক্যলৈ মন কৰিলে আমি বুজি পাওঁ যে অসমীয়া বাক্যৰ ভাৰ্বটো আমাৰ শেষত থাকে আৰু ইংৰাজী বাক্যৰ ভাৰ্বটো সাবজেক্টৰ পিছত থাকে, অবজেক্টৰ আগত থাকে। তো কি হৈছে? ইউ ৱেন্ট টু মাৰ্কেট, তুমি বজাৰলৈ গৈছিলা। এটা কথা মন কৰা, প্ৰথমটোৰ অৰ্থ আছিল মই বজাৰলৈ গৈছিলোঁ, তেওঁ বজাৰলৈ গৈছিল, তুমি বজাৰলৈ গৈছিলা। গৈছিলোঁ, গৈছিল, গৈছিলা, এই তিনিটা অসমীয়া অৰ্থৰ ইংৰাজী শব্দ হ'ল ৱেন্ট। কি শব্দ? ৱেন্ট। ৱেন্ট মানে গৈছিলোঁ, গৈছিল, গৈছিলা। আমাৰ
সাবজেক্ট ভেদে আমাৰ যেটো সামৰণি অসমীয়া সামৰণি বেলেগ বেলেগ হয় কিন্তু ইংৰাজীত প্ৰতিটো শব্দৰে অসমীয়া প্ৰতিটো শব্দৰে ইংৰাজী শব্দ এটাই হয়নে when আমি ভিটোৱে ব্যৱহাৰ কৰিছো এতিয়া বুজি পালা নহয় যে আমি সাধাৰণভাৱে কোনবিলাক টেন্সত লিখিব লাগে কেনেকৈ লিখিব লাগে ভিটো কি এতিয়া হা আমি 2 নম্বৰ নিয়মলৈ যাও ইয়াত 2 নম্বৰ নিয়মত লিখিছো adverbial past time adverbial past time কিনো আমি জানি লও হা last yesterday ago recently lately at once time at that time once upon a time ইত্যাদি এইবোৰ কি এককটা সময়ক অতীতৰ সময়ক বুজাইছে অতীতৰ সময়ক সূচাইছে হয়নে গতিকে আমি এইবিলাকক আমি adverbial past time বুলি জানো আৰু এইবোৰ থাকিলে আমি কি বাক্যত যদি কোনো এটা সেন্টেন্সত যদি last yesterday ago recently lately at once time at that time হয়নে once upon a time এনেকুৱা শব্দবিলাক যদি আমি বাক্যত পাও আৰু বাক্যটো যদি সিম্পল সেন্টেন্স হয় তেতিয়া হলে আমি কি past indefinite tenseত ব্যৱহাৰ কৰিম past indefinite tense example লৈ গলে ভালদৰে বুজি পাবা সবে আমি উদাহৰণ লৈ যাওয়া এটো example হয় recently the price of sugar go up recently ইয়াত কি আছে recently আছে এটো adverbial past time recently থাকিলে আমি কি কৰিব লাগে আমি বুজি পাব লাগিব যে বাক্যটো past indefinite tense ৰ বাক্য হয় past indefinite tense ত লিখিব লাগিব হয়নে তো এতিয়া সবা ইয়াত go past indefinite tense ৰ গঠন কি আছিল সাবজেক্ট টু চিনি পাব লাগিব হয়নে the price of sugar subject এই ব্ৰেকেটৰ যেটো ভার্ব এটো কি ভি নাম্বার 1 আছে মানে প্রেজেন্ট টেন্সত আছে প্রেজেন্ট টেন্সৰ ভার্ব এটো হয়নে এটো পাস্ট টেন্সৰ ভার্ব বনাব লাগিব মানে গোৰ পাস্ট টেন্স কি went আমি এটো went কৰিম বাকিখিনি কি হ'ব ইয়াত সো एग्जांपल মই আনসারটো কৰি দিছো রিসেন্টলি দা প্রাইস অফ সুগার went up গুছে বুজি পালা আমি প্ৰথমতে ধৰিলো রিসেন্টলি থকাৰ কাৰণে পাস্ট ইনডিফিনিট টেন্সৰ বাক্য বুলি বুজি পালো ধৰিব পাৰিলো মই তার পিছে পিছে আমি কি কৰিলো যেতিয়া কারেকশন কৰিম লগে লগে আমি ভি টু যেটো ব্র্যাকেটত থাকে হেতুক আমি past টেন্সত পৰিৱৰ্তন কৰিম হৈ গল আমাৰ past indefinite tenseৰ বাক্য বি নম্বৰ एग्जांपल এটা সোৱা I do the work yesterday ইয়াত মই আগতে আলোচনা কৰি আহিছো যে এইটো yesterday থাকিলে আমাৰ কি থাকিব verb to past indefinite tense do past tense কি did লগে লগে did লিখি দিলো সহজ হয় তলত লিখি দিছো হয়নে এইটো ডাইৰেক্ট আনিছো এইটো লিখিছো এইটো কি do to did হৈ গল বাকি এইবিলাক হুবহু একে গতিকে আমাৰ টেনশন নোহোৱাকৈ আমি টেন্স তো কারেকশন কৰি দিলো নেক্সট সোৱা সি নম্বৰ এটা एग्जांपल দিছো দা দে কৰিব এই ঠাইটো তেওঁলোকে কি কৰিছিল ঠাইটো তো রিসেন্টলি দে লিভ দা ওয়ান আছিল এটো ভি টু লৈ পৰিৱৰ্তন হল তো বাকি एग्जांपल কিছুমান আছে তোমালোকে এইবিলাক চাই লবা মই নেক্সট এটা নিয়মলৈ আহিছো যদি বাক্যত কিন্তু এই উইশ ইট ইজ টাইম এজ ইফ তলত লিখি দিছো এনেকুৱা কৈ আমি টেন্স কারেকশন কৰিব যদি ভার্ব ব্র্যাকেটত থাকে ভার্ব টু কারেকশন কৰিব দিয়ে তা যদি কোৱা গঠনত থাকে উই ডু দা ওয়ার্ক ইট ইজ টাইম আছে লগে লগে আমি কি বুজি পাম যে ভার্ব টু পাস্ট টেন্সত লিখিব দিছে হয়নে বা পাস্ট ইনডিফিনিট টেন্সৰ বাক্য হয় আমি ধৰিব পাৰিম লগে লগে ভার্ব ডু টু কি হৈ যাব বাকি সব ইট ইজ টাইম লিখি দিলো উই লিখিলো ডু টু ডিড হৈ গল হয়নে দা ওয়ার্ক তো আমি তলত নমাই আনিলো এনেকৈ আমি সহজে কি পাস্ট ইনডিফিনিট টেন্সৰ বাক্য টেন্স কারেকশন কৰিব পাৰিম বা ধৰিব পাৰিম তো এনেকুৱা বিভিন্ন এইবিলাক সনত আহিছে হয়নে ইয়াত বি আছিল যে নাথাক কিয় সাবজেক্ট তে হি থাকিলে ওয়েৰ আই থাকিলে ওয়েৰ ইউ থাকিলে ওয়েৰ যে নাথাক আমি বি থাকিলে ওয়েৰে দিব লাগিব যদি আমাৰ কি থাকে এনেকুৱা কন্ডিশনত থাকে এনেকুৱা স্ট্রাকচাৰত থাকে এইবিলাক যদি শব্দ থাকে এজ ইফ আছে হয়নে তো এই এজ ইফ আছে এটো কি হ'ব পাস্ট টেন্স হ'ব এনেকুৱা কৈ সেই নিয়মৰ এইবিলাক মই দি দিছো তোমালোকে চাই লবা এইবিলাক সনত আহিছিল সোৱা এইটো হয়নে আই উইশ আছে না নাই হা
কি হৈছে কেতিয়াবা ব্ৰেকেট ভাৰ্বটো আমাৰ ইয়াতে থাকিব লাগিছিল আচলতে, কিন্তু এইটো ব্ৰেকেটত লাষ্টত দি দিয়ে। আচলতে এইটো কি কাৰেকশ্যন কৰাৰ সময়ত ইয়াতে লিখিব লাগিব। চোৱা, আই উইচ কেনটো কি হ'ব, পাষ্ট টেন্স হ'ব, কুড। আইটো আই লিখিলা, কেনটো ইয়াতে খালী ঠাই আছে, খালী ঠাইত কি কেনটো কুড হৈ যাব, কুড লিখিলোঁ। বাকী হেল্প ইউ পিছত লিখিলোঁ। এনেকুৱাকৈ কেতিয়াবা আমাৰ দিয়ে। এইটো চোৱা চেম পেটাৰ্ণত আমাৰ লাষ্টত দিছে খালী ঠাইত। আচলতে এইটো শুধৰণিটো ক'ত, যেতিয়া আমি টেন্সটো কাৰেকশ্যন কৰিম তেতিয়া আমি এই ডেছত লিখিব লাগিব, খালী ঠাইত লিখিব লাগিব, হয়নে? এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, এই বি আছে চোৱা, ইয়াত লিখিব লাগিব হা। বি আছিল, আমি ইয়াত ৱেৰ লিখিলোঁ। তো তেনেকুৱাকৈ বাকী চনত আহিছিল, এইবিলাক খুব ইম্পৰ্টেণ্ট হয়, আগে পিছে প্ৰায় আহি আছে। বিশেষকৈ 9-10 ল'ৰা ছোৱালী, 8, 9, 10 তিনিওটা ল'ৰা ছোৱালীৰ, তিনিওটা ক্লাছৰ ল'ৰা ছোৱালীৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ক্লাছটো। তোমালোকে যিসকলে চাই আছা, তোমালোকে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। মই ইউটিউবত এইখিনি ছেভ হৈ থাকিব, তোমালোকে পিছতো চাব পাৰিবা। আৰু প্ৰতিদিনে হয়তো মই অনলাইন ক্লাছত থাকিম, লাইভত থাকিম। তোমালোকে যদি বিচাৰা তোমালোকে কমেণ্ট আৰু শ্বেয়াৰৰ ওপৰত ডিপেণ্ড কৰি মই হয়তো পাঠখিনি আগবঢ়াই লৈ যাম। মোৰ হোৱাটছআপ নম্বৰ তোমালোকে ইতিমধ্যে মাজতে জনাই দিছোঁ, 8822039885। এই নম্বৰত তোমালোকে মেছেজ কৰিবা। তোমালোকৰ সুবিধাৰ্থে মই জুম এপৰ জৰিয়তেও মই অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছোঁ। তোমালোকে প্ৰত্যক্ষভাৱে জুম এপৰ জৰিয়তে তোমালোকে ইয়াত যদি হোৱাটছআপ কৰা, তোমালোকে মোৰ নম্বৰত হোৱাটছআপ কৰিবা। জুম অনলাইন ক্লাছৰ হোৱাটছআপ গ্ৰুপ আছে, তাত মই এড কৰি দিম। তোমালোকে প্ৰত্যক্ষভাৱে মোৰ লগত কি জুম এপৰ জৰিয়তে ক্লাছ ট্ৰেনজেকশ্যন কৰিব বা ক্লাছত অংশগ্ৰহণ কৰিব পাৰিবা। আহা আমি পিছৰ নিয়মলৈ যাওঁ। চাবা, ৰুল নম্বৰ 5, ইউজ নম্বৰ 5, হয়নে? নম্ৰতা, ভদ্ৰতা বুজাবলৈ ফিউচাৰ টেন্সৰ পৰিৱৰ্তে আমি কি পাষ্ট ইনডিফিনিট টেন্সত বা চিম্পল পাষ্টত ব্যৱহাৰ কৰিব পাৰোঁ। আচলতে কি কামটো হোৱাই নাই, আচলতে ফিউচাৰ টেন্সৰে বাক্য, কিন্তু যেতিয়া নম্ৰতা আৰু ভদ্ৰতা বাক্যটোত প্ৰকাশ পায় তেতিয়া আমি কি ফিউচাৰৰ পৰিৱৰ্তে চিম্পল পাষ্টত লিখিব পাৰোঁ। এক্সাম্পল চোৱা, উইল ইউ প্লিজ হেল্প মি। কি কৈছে? উইল ইউ প্লিজ হেল্প মি। ইয়াত কি কৈছে? আপুনি মোক সহায় কৰিব পাৰিবনে? গতিকে ইয়াত নম্ৰভাৱে ভদ্ৰভাৱে সুধিব লাগিব, মানে সহায় কৰা। তুমি বেলেগৰ পৰা যেতিয়া হেল্প ল'বা, তুমি কি কাইণ্ডলি, প্লিজ এইবিলাক শব্দ ইউজ কৰিব লাগিব। তো আমি এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব, আমি এই যিটো ফিউচাৰৰ উইলটো কি হ'ব, ইয়াত এই ভাৰ্বটো আমি পাষ্ট টেন্সত লিখিব লাগিব। অৰ্থাৎ উইলটো উড কৰি দিব লাগিব, কেনটো কুড কৰি দিব লাগিব, শ্বেলটো শুড কৰি দিব লাগিব। তলত চোৱা এক্সাম্পল আৰু দিছোঁ। কেন ইউ প্লিজ লেটাৰ টেল মি দ্য টাইম। কেন ইউ প্লিজ টেল মি দ্য টাইম। অনুগ্ৰহ কৰি কি আপুনি মোক সময় জনাব নেকি? কেইটা বাজিছে মোক জনাব নেকি? সময়টো জনাব নেকি? তো এনেকুৱাকৈ যিহেতু অনুগ্ৰহ কৰিছে, নম্ৰভাৱে ভদ্ৰভাৱে সুধিছে, হয়নে? গতিকে আমি কেনটো কি হৈ যাব, কুড হৈ যাব। এনেকুৱাকৈ আমি এই ভাৰ্ববিলাক যদিও ফিউচাৰৰ হয়, কোৱাই নাই, ক'ব নেকি, হয়নে? দিব নেকি? তুমি প্ৰপ'জহে পঠাইছ, তুমি কৈছহে, ৰিকুৱেষ্টহে কৰিছ, দিব পাৰে নিদিব পাৰে, ক'ব পাৰে নক'ব পাৰে। তো আমি আচলতে ফিউচাৰৰ বাক্য হয়, কিন্তু এনেকুৱা ট্ৰাকচাৰত থাকিলে আমি সেইটো পাষ্ট ইনডেফিনিট টেন্সত বা ভাৰ্বটো পাষ্ট টেন্সত লিখিব লাগে। এইটো এটা নিয়ম, বুজি পালা নিশ্চয়। এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে, তোমালোকে বুজি নাপালে মই আগতেও কৈছোঁ যে তোমালোকে মোক প্ৰত্যক্ষভাৱে হোৱাটছআপত যোগাযোগ কৰিবা। মই জুম এপৰ জৰিয়তে তোমালোকক ডাইৰেক্ট অনলাইনত বুজাই দিম, বা প্ৰয়োজন হ'লে ফোন কৰিবা। ফোন নম্বৰ মই দি দিম লাগে পিছত। এতিয়া চোৱা, তোমালোকে যিখিনি আজি তোমালোকৰ সৈতে যিখিনি আলোচনা কৰিলোঁ, সেইখিনি কি মই ইয়াত হোমৱৰ্ক দিছোঁ। চাওঁ তোমালোকে পাৰা নে নাই। ইয়াত চোৱা, মই জুম এপৰ জৰিয়তে 16 তাৰিখে ক্লাছটো কৰিছিলোঁ, চ' মই ইয়াতে ডেটটো চেঞ্জ কৰা নাই, হয়নে? তো এইখিনি চোৱা, ওৱান্স আপন এ টাইম দেয়াৰ বি এ কিং ইন মণিপুৰ। ইয়াত চোৱা, ওৱান্স আপন এ টাইম আছে, কি আছে? এইটো, হয়নে? এইটো থাকিলে কি পাষ্ট টেন্সত লিখিব লাগে। তোমালোকে পাষ্ট টেন্সৰ নিয়ম মতে এইটো কনভাৰ্ট কৰি দিবা। কেতিয়াবা চাবা, ইয়াত বি থাকিলে আকৌ কিছুমানে ভুল কৰিবা যে বি আছে মই ৱেৰ দি দিওঁ, দিব পাৰা তোমালোকে এনেকৈ, কিন্তু এইটোতো সেই ট্ৰাকচাৰত নাই না। আই উইচ, এজ ইফ এনেকুৱা নাই না।
গতিকে এইটো কিন্তু পূৰ নহ'ব, এইটো নিয়ম মতেই হ'ব, হয়নে? ইয়াতে নিয়ম মতে সিঙ্গুলাৰ থাকিলে আমি ওয়াজ ল'ম, প্লুৰাল থাকিলে উইল ল'ম, আমি সেই মতেই ল'ম। কিন্তু পাষ্ট টেন্সৰ বি ভাৰ্ব বহিব, এইটো ঠিক, কাৰণ ওৱান্স আপন এ টাইম আছে। এই কথাটো মনত ৰাখিবা, মই আলোচনা কৰি দিলোঁ। হি কিল ইন দ্য বেটল লাষ্ট ইয়াৰ, এইটো চোৱা, এইটো তোমালোকে ভুল কৰিবা যে লাষ্ট ইয়াৰ আছে, ছাৰে কৈছে যে এইটো কি ডাইৰেক্ট আমি কি ভিটু কৰি দিম, নহয়। এনেকুৱা সেন্টেন্সবিলাক আমি ডাইৰেক্ট ভিটু কৰিলে নহ'ব। এইবিলাক তোমালোকে যেতিয়া ভয়েস চেঞ্জ শিকিবা, প্ৰয়োজন হ'লে মই ভয়েস চেঞ্জ তোমালোকৰ সৈতে আলোচনা কৰিম, তেতিয়া এইটো ভালকৈ বুজি পাবা। পেছিভ ফৰ্মত আছে, পেছিভ ফৰ্মত থকা বাক্যবিলাক সদায় আমাৰ কি পেছিভ ফৰ্মৰ এটা গঠন আছে, মই অলপ আলোচনা কৰি দিছোঁ চাবা। যেনেকুৱা পেছিভ ফৰ্ম হ'ল সাবজেক্ট, আমাৰ মূল বাক্যৰ সাবজেক্ট, অবজেক্টটো সাবজেক্ট হয়, অবজেক্টটো কি হৈ যায় সাবজেক্ট হয়, তাৰপিছত কি এটা বি ভাৰ্ব লাগে, বি ভাৰ্ব লাগে, বাক্যটোৰ ওপৰত ডিপেণ্ড কৰি বি ভাৰ্ব পাষ্ট হয় না প্ৰেজেণ্ট হয় সেইটো ডিপেণ্ড হয়। ইয়াতে যেহেতু পাষ্ট টেন্স লাষ্ট আছে, বি ভাৰ্ব পাষ্টে ল'ব লাগিব, বি ভাৰ্বটো কি পাষ্ট ফৰ্মত ল'ব লাগিব, পাষ্ট টেন্সত ল'ব লাগিব। তাৰপিছত কি যিটো ব্ৰেকেটত দিয়া থাকে সেইটো V3 লিখিব লাগে, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ৰূপত লিখিব লাগে। তাৰপিছত বাকীখিনি যি আছে সেইখিনি হুবহু লিখি দিবা। এইটো হ'ল এই বাক্যটো এনেকুৱা। তাৰমানে কেনেকুৱা, মই এটা কথা বুজাই দিছোঁ আকৌ, এটা এক্সাম্পল লৈছোঁ। ধৰি লোৱা দ্য হাণ্টাৰ কিল দ্য টাইগাৰ, দ্য হাণ্টাৰ কিল দ্য টাইগাৰ, চিকাৰীজনে বাঘটো মাৰিছিল, কিল দ্য টাইগাৰ, হয়নে? তো এইবাৰ যদি মই পেছিভ ভইচ, এইটো হ'ল এক্টিভ ভইচৰ বাক্য, পেছিভ ভইচত ক'লে কি ক'ম, দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, বুজি পালানে? সেইটো যদি তোমালোকক কৰিব দিয়ে, আগতে কি হাণ্টাৰেৰে আৰম্ভ কৰাতে বাক্যটো কি আছিল, সাবজেক্ট মানে কি কৰোতা, হয়নে? সাবজেক্ট যিজনে কামটো কৰে, যিজনে কামটো কৰে, আৰু ভাৰ্বটো কি এটা কৰ্ম ক্ৰিয়া, হয়নে? যাৰ জৰিয়তে কোনো কাম কৰা বা হোৱা বুজায়, আৰু অবজেক্ট কি যাৰ ওপৰত কামটো কৰা হয়, যিটোৰ ওপৰত কামটো কৰা হয়, তেনেকুৱা। তো সেই বস্তুটো যদি লাষ্টৰ বস্তুটো অবজেক্টটো যদি সাবজেক্ট হয়, তেতিয়াহ'লে আমি কি পেছিভ ভইচত থকা বুলি জানিব লাগিব। আৰু য'ত ইয়াত চোৱা বেটেলত, যোৱা বছৰ বেটেলত যুদ্ধত কি হৈছে, তেওঁ মৰিছে, নিশ্চয় এই মাৰা কামটো কি তেওঁ নিজে মৰা নাই নহয়, কোনোবাই নিশ্চয় মাৰিব, শত্ৰুপক্ষই কোনোবাই তেওঁক মাৰিছে। গতিকে সেই শত্ৰুপক্ষ বা সামওৱান, হয়নে, সাম চলজাৰ্ছ, অন্য দল এগেইনষ্ট চলজাৰ্ছ, হয়নে, তেওঁলোকে সেই মাৰা কামটো সমাপ্ত কৰিছে, ক্ৰিয়াটো আছিল সেই শত্ৰুপক্ষ। ইয়াত যিটো আপোনাৰ কি সাবজেক্টটো আছিল শত্ৰুপক্ষহে, ইয়াত এই হিটো কি তেওঁ নিজে মৰিছে, ইয়াৰ ওপৰত কামটো কৰা হৈছে, গতিকে সি আচলতে অবজেক্ট আছিল। হা, সেইবাবে অবজেক্টটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। এনেকুৱা ট্ৰাকচাৰত মই যেটা দিলোঁ, আলোচনা কৰিলোঁ যে সাবজেক্ট, তাৰপিছত বি ভাৰ্ব, তাৰপিছত এইটো মূল ভাৰ্বটো V3 মানে পাষ্ট পাৰ্টিচিপল PP মানে কি কেনেকুৱা চাবাচোন, কিল 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 কিল্ড, কিল কিল্ড কিল্ড, আৰু কি V3টো কি কিল্ড, একে হয়নে, কিল্ড, এইটো কৰা হ'ব, কিন্তু বি ভাৰ্বৰ পিছত। এনেকুৱা ট্ৰাকচাৰতো আমাৰ কি আহে, টেন্স কাৰেকশ্যন কৰিব দিয়ে, তো মই এনেকুৱাও দি দিছোঁ। হা, কেন ইউ চাইড মি গো টু গো, কেন ইউ চাইড মি টু গো, ইট ইজ টাইম থকা টাইম থকা দিছোঁ, আই উইচ থকা দিছোঁ, হয়নে? চি টক্স এজ ইফ চি নো এভৰিথিং। তো তোমালোকে এইখিনি তোমালোকে গৃহকৰ্ম দিলোঁ, তোমালোকে কৰিবলৈ যত্ন কৰিবা, নোৱাৰিলে মই তোমালোকক হোৱাটছআপ নম্বৰ দিছোঁ ইতিমধ্যে, তাত তোমালোকে যোগাযোগ কৰিবা, মই উত্তৰখিনি হৈছে নে নাই চাই দিম। তোমালোকে বহীত লিখি উত্তৰ কৰিবা, কৰি ফটো মাৰি মোৰ হোৱাটছআপত শ্বেয়াৰ কৰিবা, তেতিয়া মই চাবলৈ সুবিধা হ'ব, মোৰ ফোন নম্বৰ, সেইটোত ফোন নালাগে, ফোন নম্বৰ ল'ব পাৰা 7028437669। তো ধন্যবাদ, আজিলৈ এৰিছোঁ। হাবিজুৰ দিছি